নাই আৰু এই বিহু বুলি মই আগতীয়াকৈ কৈ থৈছিলোঁ যে আমাক বিহুৰ পিঠা লাগিব, লাড়ু লাগিব আৰু সেই হিচাপে তেওঁ যোগাৰ কৰি ৰাখিছে আৰু আজি আমি নিবলৈ আহিছোঁ। এনেকুৱা সোৱাদযুক্ত বস্তু খাবলৈ নিশ্চয় ভাল লাগিব। তদেৱৰ তিথিত আমাৰ মৰম কুমাৰক লগ পাইছিলোঁ আৰু লগ পাই আমি তেওঁৰ যি কাৰ্যপন্থা সেইবোৰ সঁচাকৈয়ে প্ৰশংসনীয় আছিল। এটা জাতি শক্তিশালী হ'বলৈ হ'লে সেই জাতিৰ বিভিন্ন উপাদানৰ আমি চৰ্চা কৰিব লাগিব, আগবঢ়াই নিব লাগিব আৰু সেই জাতিৰ বিভিন্ন সংস্কৃতি আমি উদযাপন কৰিব লাগিব আৰু সেই সংস্কৃতিৰ উদযাপন কেৱল পিঠা পনা বা গান ইয়াতে সীমাবদ্ধ থাকিলে কিন্তু সেই জাতিৰ যিটো অগ্ৰগতিৰ পথটো ইমান শক্তিশালী নহ'ব। তেন্তে আমি কি কৰিব লাগিব সেই কথাই আমি কিছু পাতিম। আমি কৰিব লাগিব কিছুমান কাম য'ৰ পৰা আমাৰ অৰ্থনৈতিক দিশৰ সন্ধান হ'ব পাৰে আৰু সেই অৰ্থনৈতিক দিশৰ সন্ধানৰ ক্ষেত্ৰত আমি সততা নিশ্চয় বজাই ৰাখিব লাগিব আৰু এই বিষয়ত আমি কিছু কথা পাতিম। আজি অসমবাসীলৈ ভোগালীৰ এই মুহূৰ্তত এগৰাকী বিশিষ্ট ব্যক্তিয়ে আপোনালোকক কিছু বাৰ্তা দিব আৰু সমাজখনক বাৰ্তা দিব আৰু আমাৰ নিবনুৱাসকলৰ বাবে কিছু বাৰ্তা হ'ব আৰু মৰমলেন্দে শেহতীয়াকৈ আৰম্ভ কৰা যি পিঠা পনা লাড়ু বা এই যিটো এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো তেওঁৰ দৃষ্টিত কেনেকুৱা এটা কাম হিচাপে তেওঁ চিহ্নিত সেই বিষয়েও ক'ব। এয়া হ'ল আমাৰ ৰঞ্জিত ডেকা ডাঙৰীয়া। তেওঁ সদৌ অসম দেৱ দামোদৰ সংঘৰ যুটীয় সম্পাদক। ইয়াৰ বাহিৰেও গীতানগৰ শাখাতো তেওঁ জড়িত আৰু বহু অনুষ্ঠানৰ লগত তেওঁ জড়িত এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা। আৰু ভোগালীৰ প্ৰথমতে আপোনাক সেৱা জনাইছোঁ, ওলগ জনাইছোঁ। আপোনালোকৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে ভালে কুশলে থাকক সেইটোৱে কামনা কৰিছোঁ। নিশ্চিতভাৱে যিহেতু আমি আমাৰ পিঠা পনাৰ পৰাই আমি এটা আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ পিঠা পনা আপুনি খাইছে বা আজিও এটা আগ্ৰহ কৰিছে আৰু এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ আশীৰ্বাদ। আচলতে আমি এটা চিম্বলিকেলি আমি আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকৰ এই আশীৰ্বাদে আমাক আগবঢ়াই নিব। গতিকে এটা বিষয়ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সততাতে যে ৰাখিব লাগিব বা আমি যিখিনি কৰিছোঁ এই পদক্ষেপটোত যিহেতু আমি বেলেগ বেলেগ কামতো জড়িত, কিতাপ বা তেনেকুৱা তাৰ মাজতে এইটোত আগবাঢ়িছোঁ। তো আপোনাৰ দৃষ্টিত এই কথাটো কেনেকুৱা, অকণমান আশীৰ্বাদ কিবা এটা পাম নেকি? এইটো যিহেতু এটা স্বাৱলম্বিতাৰ এটা আদৰ্শ হয় আচলতে, যে যিহেতু আমাৰ আজিকালি অৰ্থনৈতিক সমস্যা বাঢ়ি গৈছে মানুহৰ, সেইকাৰণে সেইখিনি যদি আজি মহিলাসকলে যিধৰণে পিঠা পনা বনাইছে, তেওঁলোকৰ যিখিনি আজৰি সময় থাকে সেই সময়খিনিত তেওঁলোকে যদি এনেকৈ পিঠা পনা বনাই অলপ হ'লেও অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব বুলি মই ভাবোঁ। নিশ্চিতভাৱে। আৰু আপুনি নিজেও সামাজিকভাৱে বহুত জড়িত আৰু কামবোৰ ভালকৈ কৰে কাৰণে আপোনাৰ বিশেষ নাম আছে যে সময়ত আহে সময়ত কৰে, সেইটোৱে সততা। গতিকে এই বিষয়টোত আমি যে আগবাঢ়িছোঁ, আমিতো সততাৰে আগবাঢ়িছোঁৱে, যে আমাৰ এই বস্তুটো আগবাঢ়িবলৈ হ'লে আমি যে সততাৰে থাকিব লাগিব, এই ক্ষেত্ৰত কি কয় আপুনি? নিশ্চয়, সততা অবিহনেতো একো উন্নতি নহয়। আমাৰ ধৰ্মশাস্ত্ৰসমূহত সেইটোকে কৈছে যে সদায় সত্যপথত থাকিবা, কাৰো অন্যায় নকৰিবা, যিমান লাগে কষ্ট কৰা, তথাপি কাৰো অন্যায় কৰিবলৈ যাব নালাগে। যিহেতু ইয়াতে আমাৰ আপোনালোকৰ দেখিছোঁ যে কিতাপ পত্ৰৰ পৰা বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে আৰু কিতাপ পত্ৰটো সমাজৰ দাপোন স্বৰূপ আৰু সেই দাপোনত মানুহে নিজৰ যেনেকৈ মুখ দেখা পায় ঠিক তেনেকৈ পাঠ্যপুথি বা কিতাপসমূহতো নিজৰ সমাজৰ প্ৰতিচ্ছবি দেখা পায় আৰু তেনেকুৱা এটা মহান কাম কৰি আছে। গতিকে এই নিশ্চয় প্ৰশংসাযোগ্য আৰু আপোনালোকৰ উন্নতি আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আপুনি এনে কোন ঠাইৰ বাসিন্দা গুৱাহাটীৰ বৰ্তমান? মই বৰ্তমান যোৰত নবীন নগৰৰ বাসিন্দা, হেন্দুৰীয়ালিত মোৰ ঘৰ। তেওঁ হেন্দুৰীয়ালি জোৰত থাকে, তো ভালেখিনি দূৰত্ব। আজি তেওঁ নিজৰ বাহনখনো অনা নাই, ৰিক্সা বা বিভিন্ন প্ৰক্ৰিয়াৰে আহিছে আচলতে আজি বিহুটো পাছে ৰাস্তা কিছু খালীও আছে। যিয়ে মই এইটো কথাই বুজাইছোঁ, আমি আমাৰ ভেটাপাৰাত আমাৰ যি ডেম'ক্ৰেচি মৰমলেন্দৰ যুটীয়া কাৰ্যালয় আৰু হাতীগাঁও ভেটাপাৰা দলঙৰ কাষতে হাতীগাঁও চাৰিআলিৰ পৰা আহিলে থানা পাৰ হৈ আহি প্ৰায় 100 মিটাৰমান দূৰত্বতে ৰাইট হেণ্ড ছাইডত আমাৰ প্ৰথম মহলাত এই আমাৰ কাৰ্যালয় বা আমাৰ যিটো বিপণী আমাৰ যিটো আৰম্ভ কৰিছোঁ, মই এইটোৱে বুজাইছোঁ যে ইমান দূৰৰ পৰা তেওঁ আহিছে আৰু হয়তো এইটো এটা মৰমৰ টান আৰু আমি সেইটোৱে বিচাৰিছোঁ যে যেনেকৈ আমি মৰমেৰে আমি হৃদয়খন একলগ কৰি এটা মৰমৰ এখন লেণ্ড এটা হাইপথেটিকেল বিষয় আমি আগবঢ়াইছিলোঁ। সেই মৰমলেণ্ডক এইবাৰ আমি পিঠা পনাৰ মাজেৰে আগবঢ়াই দিব চেষ্টা কৰিছোঁ, যাতে আৰু দূৰৰ পৰা কোনোবা আহক, যাতে আমাৰ এটা বান্ধন, সেই বান্ধন সৃষ্টি হওক। আৰু খাদ্যটো আচলতে নিশ্চিতভাৱে এক সংস্কৃতি আচলতে। তো এই খাদ্য সংস্কৃতি আমি যদি সুস্থভাৱে আগবঢ়াই নিব লাগে, সেই খাদ্যটোত কিন্তু সেই ধৰণৰ সোৱাদ, সেই ধৰণৰ যিখিনি উপাদান তাত থাকিব লাগিব। কাৰণ বাহিৰৰ পৰা যদি এজন ব্যক্তি আহে, সেই ব্যক্তিজনে যেতিয়া এখন দোকানৰ পৰা পিঠা এখন কিনে, আজি যিখিনি আমাৰ প্ৰচলিত থাকে কিছুমান, আমি কাকো সমালোচনা কৰা নাই আৰু যাৰ বাবে আমি কৰিছোঁ আচলতে, যে তাত ক'ৰবাত সেই গাঁৱৰ সেই পিঠাখনৰ সোৱাদটোৰ অভাৱ দেখা যায়। কিন্তু এই বাহিৰৰ এজন পৰ্যটকে আহে যেতিয়া সেই পিঠাখন খায়, দিছ ইজ আছামিজ পিঠা, তাৰমানে অসমৰ পিঠা এনেকুৱাই নেকি, এনে ভাৱ এটা হ'ব। কিন্তু তাত যদি আমি সোৱাদটো দিব পাৰোঁ, যেনেকৈ দাদাই এইমাত্ৰ আহিলে আমাৰ নিৰঞ্জন কলিতা, আপোনালোকে এইটো বিৰাট ভাল হৈছে, তোমালোকৰ এইটো বিৰাট টেষ্ট হৈছে, বা সিদিনা এজন অভিযন্তা আহিছে ৰঞ্জিত শৰ্মা বুলি, তেখেতে কন্যাৰ বিয়াৰ জোৰোণৰ কাৰণে অৰ্ডাৰ দি গৈছে, ইমান টেষ্ট হৈছে তোমালোকৰ। তো এই কথাটো যদি আমাৰ বাহিৰৰ মানুহ এজনে কয়, এটা খাদ্যই আচলতে এটা জাতিৰ
পৰিচয় হ'ব পাৰে। নিশ্চয় নিশ্চয় এটা জাতিৰ পৰিচয় হ'ব পাৰে, কাৰণ আচাৰ ব্যৱহাৰ বা সেইখিনিতো আচল বস্তু। মানুহক যাতে আমাক দেখি শুনি যাতে আপ্লুত হ'ব পাৰে যে এয়া সমাজখন ঠিক আছে, তেনেকুৱাই। আৰু ঠিক কথা যে আমি ভট্টদেৱৰ তিথিত আমাৰ মৰম কুমাৰক লগ পাইছিলোঁ, আৰু লগ পাই আমি তেওঁৰ যি কাৰ্যপন্থা সেইবোৰ সঁচাকৈয়ে প্ৰশংসনীয় আছিল কাৰণে আমি তেওঁক এৰি দিব বিচৰা নাই। আৰু এই বিহু বুলি মই আগতীয়াকৈ কৈ থৈছিলোঁ যে আমাক বিহুৰ পিঠা লাগিব, লাড়ু লাগিব, আৰু সেই হিচাপে তেওঁ যোগাৰ কৰি ৰাখিছে। আৰু আজি আমি নিবলৈ আহিছোঁ। এনেকুৱা সোৱাদযুক্ত বস্তু খাবলৈ নিশ্চয় ভাল লাগিব, কিয়নো আজিকালি বজাৰত বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল বিশ্বাসটো হেৰাই গৈছে, টেষ্টটো তেনেকৈ নহয়, বা তাক স্থায়িত্ব দিবৰ কাৰণে কিছুমান কেমিকেল ব্যৱহাৰ কৰা হয়, যাৰ পৰা আমাৰ কিছু ক্ষতি হ'ব পাৰে। সেয়েহে মই ভাবোঁ মৰমলেণ্ডৰ আৰু উন্নতি হওক, তাকেই কামনা কৰিছোঁ। সেইখন এটা কথা যে আপুনিতো বিভিন্ন সময়ত ৰাজ্যৰ বাহিৰলৈকে বহুত গৈছে, তো সেই ৰাজ্যৰ বাহিৰত যাওঁতে কেনেধৰণৰ খাদ্যৰ আপুনি সন্ধান কৰিছিলে, বা কেনেকুৱা খাদ্য খায়, বা ক'ৰবাত মনত থাকি গৈছে যে ৰাজস্থানত গৈছোঁ বা দিল্লীত গৈছোঁ, অমুক খাদ্যটো খাই মোৰ এতিয়া মনত ভাল লাগি আছে, এনেকুৱা কিবা অকণমান স্মৃতি ৰোমন্থন কৰিব নেকি? নিশ্চয়। প্ৰত্যেক ঠাইত গ'লেই তেওঁলোকৰ যিটো লোকেল খানা সেইটো মানুহৰ খাবলৈ মন যায়। ঠিক তেনেকৈ আমি ধৰক প্ৰথম যেতিয়া চেন্নাই গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে এই তেতেলী টেঙাৰ দ্বাৰা কিছুমান বস্তু প্ৰস্তুত কৰে, আৰু ঠিক সেইখিনি বস্তু চবতেই থাকে, ভাত খালেও থাকে তেতেলীৰ টেঙাটো। আৰু ঠিক তেনেকুৱা কিছুমান বস্তু আৰু আমি পাই যাওঁ, যেনেকৈ বেংগলত গ'লে মাছ ধুনীয়াকৈ ৰান্ধে, মাছখিনি খাই ভাল লাগে। ঠিক তেনেকৈ আমাৰ ইয়াততো আৰু বিভিন্ন জনগোষ্ঠী আছে, এই জনগোষ্ঠীৰ বিভিন্ন খাদ্যসমূহ খাই এটা নতুনত্ব অনুভৱ কৰা যায়। আৰু সেই ঠিক তেনেধৰণে আমি ভাবোঁ যে মৰমলেণ্ডো সেনেকৈ নতুন নতুন সোৱাদ দি তেওঁলোকৰ উন্নতিৰ প্ৰশস্ত কৰি ৰাখিব। এইখিনি পিঠা পনা খাই যেতিয়া আপুনি ভাল পাব, বাহিৰৰ মানুহে ভাল পাব, তেতিয়া আল্টিমেটলি অসমৰো দায়বদ্ধতা থাকিব। গতিকে আমি সেইটোৱে কথাটো যে এই পিঠা পনা কৰাৰ সমান্তৰালভাৱে অৰ্থনৈতিকভাৱে আমাৰ মহিলাসকল বা আমাৰ যিখিনি মানুহ এটা স্বাৱলম্বী হ'ল, লগতে এই যদি ভালকৈ বস্তুটো বনোৱা যায়, তেতিয়া আমাৰ অসমৰ পৰিচয়টো এটা কৰিব। গতিকে আমি ৰঞ্জিত ডেকাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগালী বিহুৰ দিনা আজি আমাৰ ডেম'ক্ৰেচি লাইভৰ মৰমলেণ্ডৰ যি যুটীয়া কাৰ্যালয়ত উপস্থিত হৈছে, আৰু আগন্তুক সময়তো ইতিমধ্যে আমি কথা পাতিছোঁ যে আৰু কনকস্বৰ গোস্বামী বিৰাট এগৰাকী ভাল ব্যক্তি আচলতে তেওঁ, আৰু সৰ্বৰাহী ব্যক্তি, আৰু এই দেৱদেৱৰ সংঘৰ লগত জড়িত, বা আমাকো যথেষ্ট ভাল পৰামৰ্শ দিয়ে। গতিকে আমি কৈছোঁ যে দামোদৰদেৱৰ যিহেতু যথেষ্ট গুৰুত্ব আছে, আৰু যথেষ্ট তেওঁৰ চিন্তা চৰ্চা বিভিন্ন ইয়াতে আছে, কিন্তু সেই সম্পৰ্কে কিছু প্ৰসাৰতাৰ প্ৰয়োজন। আমি ডেম'ক্ৰেচি লাইভৰ আমাৰ মঞ্চত আমি কৈছোঁ যে তেওঁলোকে এনেকুৱা কিছুমান আলোচনা কৰে। শেষত যিহেতু আমি দামোদৰৰ লগত প্ৰচাৰ প্ৰসাৰৰ লগত জড়িত, দামোদৰদেৱ সম্পৰ্কে এটা আভাস দিব নেকি এই কথাৰ মাজতে? চাওক, যে যিকোনো গুৰুৱে আচলতে শ্ৰদ্ধাৰ পাত্ৰ। আজিৰ পৰা 500 বছৰ আগত যি সনাতনী ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ বা দামোদৰদেৱ গুৰুসকলৰ জন্ম হৈছিল। গতিকে সেই সময়ত আজিৰ দৰে ইমান সুবিধা নাছিল, যে যাতায়াত ব্যৱস্থা নাছিল। তথাপি জংঘলৰ মাজে মাজে গৈ বা নদীৰ নাৱেৰে গৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে মানুহৰ মাজত এখন সুস্থ সমাজ গঢ়ি তেনেকৈ সত্ৰ স্থাপন কৰিলে দামোদৰদেৱৰ প্ৰণালীবদ্ধভাৱে। ঠিক তেনেধৰণে সমাজখনক পৰিপাটিকৈ গঠন কৰাত দামোদৰদেৱ বা অন্যান্য গুৰুসকলক আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। আৰু সেইকাৰণে আমি প্ৰতি বছৰেই জন্মোৎসৱ বা তিৰুভাৱ তিথি আমি পালন কৰোঁ, আৰু বিভিন্ন পণ্ডিতসকলক আমন্ত্ৰণ কৰি আনি আমি গুৰুসকলৰ বিস্তৃত আলোচনাৰে সমাজক এটা বাৰ্তা দিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ। নিশ্চিতভাৱে আহক আমি দামোদৰদেৱৰ বিষয়ে কি জানিবলৈ প্ৰয়াস কৰোঁ, কাৰণ তেখেতে অসমৰ সেই নিৰ্মাণ বা এই যে আধ্যাত্মিকতাৰ বিষয়ে যথেষ্টখিনি কাম কৰিছিলে আচলতে, আৰু সেই কামবিলাকৰ প্ৰচাৰ প্ৰসাৰ তেওঁলোকে লাগি আছে। গতিকে দামোদৰদেৱ অসমৰ শংকৰদেৱৰ যেনেকৈ নাম ল'ম, মাধৱদেৱৰ নাম ল'ম, দামোদৰদেৱৰ কিন্তু এগৰাকী অতি উচ্চ পৰ্যায়ৰ এগৰাকী ব্যক্তিত্ব। গতিকে আমি অতীতৰ সেই ধ্বজা বহন কৰা সেই ব্যক্তিসকলক আমি চৰ্চা কৰিব লাগিব, আৰু আমাৰ যি পিঠা পনাৰ বা এই আমাৰ অৰ্থনৈতিক দিশটোৰ আলোচনাৰ মাজতে আমি দামোদৰদেৱকো এটা সোঁৱৰিছোঁ ভোগালীৰ এই ক্ষণত, আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু আশা ৰাখিছোঁ আপোনাৰ সেই সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমাৰ এই পিঠা পনাখিনিও অলপ এটা চিকুট হ'লেও এটা অৱদান যোগাব। আমি এইটোৱে বিচাৰিম যে মুখত দিয়াৰ লগে লগে এটা ভাল পাব, ভাল লাগিছে, সেইটো এটা ভোগালী উদযাপনৰ আনন্দ আচলতে। আৰু তাকে সংস্কৃতি বুলি কোৱা হয়, যে যিটো য'ত এটা এটা অৰ্থ লুকাই থাকে, য'ত এটা অনুভৱ লুকাই থাকে, য'ত এটা মিঠা এটা তৃপ্তি লুকাই থাকে, তাতে এটা সংস্কৃতিৰ বীজ ৰোপণ হয়। গতিকে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দূৰৰ পৰা আহি আমাৰ মৰমলেণ্ডৰ কাৰ্যালয়কে আহিছে, ডেম'ক্ৰেচি লাইভৰ কাৰ্যালয়কে আহিছে, আৰু আমাৰ পিঠা পনা গ্ৰহণ কৰিছে। আৰু আমি আপোনালোকৰ এই যিটো আমাৰ প্ৰতি বিশ্বাস, এই বিশ্বাসক আমি আৰু অধিক দায়বদ্ধতাৰে আগবঢ়াই আনিবলৈ চেষ্টা কৰিম। আৰু শেষত পুনৰ আমাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই ভোগালীৰ বাৰ্তালাপ
মই মৰম কুমাৰে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।